বৰপেটা ৰোডৰ ভালুকি শালমৰা চক বজাৰ ভালুকি গাঁৱৰ সমাজ উন্নয়ন সমিতিৰ উদ্যোগত এক ব্যতিক্ৰমী ড্ৰাগছ বিৰোধী বাল্য বিবাহ চোৱা বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। ভালুকি গাঁৱৰ সমাজ উন্নয়ন সমিতিৰ সচেতন ৰাইজৰ প্ৰচেষ্টাত ড্ৰাগছ চোৱা বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। একাংশ ড্ৰাগছ মাফিয়া ড্ৰাগছ আসক্ত ব্যক্তিসকলৰ মৃত্যুৰ সময়ত কবৰস্থানত কবৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ভালুকি গাঁৱৰ সমাজ উন্নয়ন সমিতি। ভালুকি গাঁৱৰ সমাজ উন্নয়ন সমিতিয়ে গাঁৱৰ ড্ৰাগছ মাফিয়া ড্ৰাগছ আসক্ত ব্যক্তিসকলক সমাজৰ পৰা এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মছজিদৰ ইমামসকলে ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ আসক্ত ব্যক্তিসকলৰ ঘৰত নিমন্ত্ৰণ নচলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সমাজত বাল্য বিবাহ আৰু জুৱা খেলৰ বিৰুদ্ধে সৰব ভালুকি গাঁৱৰ সচেতন ৰাইজ। বৰপেটা আৰক্ষী থানাৰ নিলগতে ভালুকি গাঁৱত দিনে নিশাই চলি আছে জুৱা খেল। কাৰ তত্বাৱধানত কাৰ ছত্ৰছায়াত মিতা অংকৰে কাক কাক মেনেজ কৰি ভালুকি গাঁৱত দিনে নিশাই চলাই আছে জুৱা খেল, তাক লৈ সৰব সচেতন মহল। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, সংবাদ 365। সমাজ উন্নয়ন তৰফৰ পৰা এখন সাধাৰণ সভা দিছিলোঁ, যিটো আপোনাৰ সেই সজাগতা সভা বুলি কয়। আৰু ড্ৰাগছৰ সম্পৰ্কে বাল্য বিবাহ, জুৱা আৰু এই টিকেট খেলা এইবিলাক। গতিকে আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবিলাক অনৈতিক কামত যদি কোনোবাই জড়িত হৈ থাকে, সেই পৰিয়ালৰ ওপৰত আমাৰ এটা সামাজিক বন্ধক বুলি ঘোষণা কৰা হৈছে। আৰু সেই পৰিয়ালৰ যদি কোনোবা মানুহ হয়তো ইন্তেকাল হয়, সেইসকল মানুহক আমাৰ যিটো আঞ্চলিক কবৰস্থান আছে, সেই কবৰস্থানত কবৰস্থিত কৰাৰ পৰা তাহাঁতক বিৰত ৰাখিম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। প্ৰশাসনৰ ফালৰ পৰা আৰু আমি প্ৰশাসনক বহুতবাৰ জনাইছোঁ, আৰু যাতে আমাৰ এই প্ৰশাসনৰ তৰফৰ পৰা সেইসকল ব্যক্তিৰ ওপৰত এটা বিশেষ নজৰ ৰাখে আৰু বিহিত ব্যৱস্থা লয় বুলি এটা আশা ৰাখিছোঁ আমি। প্লাস লগতে আমাৰ ভিডিবি তৰফৰ পৰা এটি সজাগতা সভা ইয়াতো অনুষ্ঠিত হল। এই সজাগতা সভাত মেইন কাৰ্যসূচী মতে আছিল ড্ৰাগছ। আমাৰ এই গাঁওখন কি ধৰণে বা আমাৰ এই সমাজখন কি ধৰণে ড্ৰাগছৰ পৰা আমি মুক্ত কৰিব পাৰি, তাৰ কাৰণে হয়তো বহুতো সিদ্ধান্ত লোৱা হল। এক নম্বৰত লোৱা হল যে ড্ৰাগছৰ লগত জড়িত থকা মানুহৰ ফেমিলি, তাৰমানে তাৰ ফেমিলিৰ এটা মানুহ এই আমাৰ কবৰস্থানত কবৰস্থ কৰা নহয়। আর তার লগতে সেইটো ঘৰত আমাৰ এই মসজিদৰ ইমাম সাহেব সেইটো ঘৰত নিমন্ত্ৰণ দিলেও যাব নোৱাৰিব। এইখিনি আমাৰ এই আজি সভাত প্ৰস্তাৱ লোৱা হৈছে। তাৰমানে বাল্য বিবাহ বিৰুদ্ধে কিছু কথা বাল্য বিবাহ বিৰুদ্ধে হৈছে, কিন্তু আমাৰ গাঁৱত এনেকুৱা বাল্য বিবাহ নাই। যদি হয়তো দুটা এটা আহে আমি মানা কৰি দিওঁ যে নাই, এতিয়া বিয়া সম্ভৱ নহয়, উপযুক্ত বয়স হলে বিয়া হ'ব, তাৰ আগতে বিয়া নহ'ব। আমি আজি বহুদিন ধৰি দেখা পাইছো যে আমাৰ ভালুকি সমাজখনত কিছুমান উঠি অহা যুৱকে এই ড্ৰাগছ সেৱন আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছে। তাৰোপৰিও আমাৰ এই সমাজত কিছুমানে নিচাযুক্ত বস্তু যেনেকে মদ, ভাং এইবিলাকো সেৱন কৰে। গতিকে এইবিলাক নিচাযুক্ত বস্তুবিলাক আমাৰ সমাজৰ তৰফৰ পৰা একেবাৰে যাতে নিৰ্মূল হৈ যায়, ভৱিষ্যত প্ৰজন্ম যাতে সুস্থ জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে আজি আমি আমাৰ ভালুকি সমাজৰ আটাইবোৰ ৰাইজে মিলিত হৈ এখন আমি সাধাৰণ সভা কৰিলোঁ। আৰু এই সাধাৰণ সভাতে আমি যিসকলে এইবিলাক দুষ্কৃতিক কামৰ লগত জড়িত আছে বা নিচাযুক্ত বস্তুৰ লগত জড়িত আছে বা খায়, তেওঁলোকক আমি আজিৰ এই সভাৰ জৰিয়তে কিছুমান আমি নিয়ম বান্ধি দিছোঁ বা নিয়ম আমি কৰিছোঁ। আৰু সেই আমি আমাৰ সমাজৰ তৰফৰ পৰা যিসকলে এই নিচাযুক্ত বস্তুৰ লগত জড়িত, তেওঁলোকক আমি সমাজৰ তৰফৰ পৰা একঘৰীয়া কৰিছোঁ।